কে নামতে করিলে করণ খন জয় বদতি শুনি উক মহারায় দুয়ো সেনা কুরু ক্ষেত্রে ভইল একথায় অরামি চক্র বেহু পাতিলে কৌরব সকল সেনার খবরে পিঠি করে তোল বল পাতিলা সংকট বেহু পাণ্ডুরত নয় যেন কুটি ব্রাহু সূর্য গাখিবে সুজয় আরামি হেন দেখি তদু পুত্র অরাজা দুয়োজন অরামে দুর্নর সমীপে শীঘ্ৰে কৰিলা গমন। কৃষ্ণ এই গুৰু সমস্ত গীতাৰ প্ৰথম অধ্যায় বিখ্যাত যুগ পদবন্ধী আৰম্ভ হৈছে। এতিয়া আমি আলোচনা কৰিব লাগিব যে এই গীতা আৰম্ভ হৈছে ক'ৰ পৰা। এই গীতা দৰ্শনটো কোনে প্ৰথমতে পাইছিল? আজি বিখ্যাত যুগত বিষয়টো সুন্দৰভাৱে নিৰ্ণিত হৈছে। ধৃতৰাষ্ট্ৰ হ'ল কৌৰৱৰ অধিপতি, কৌৰৱৰ ৰজা। সিংহাসনত তেওঁৰে অধিকাৰ আছে, কাৰণ জীৱিত অৱস্থাত ধৃতৰাষ্ট্ৰ তেওঁ কোনো কাৰণতে তেওঁ সিংহাসনৰ অধিকাৰৰ পৰা কোনেও তেওঁক বঞ্চিত কৰিবলৈ বিচৰা নাই। গতিকে ধৃতৰাষ্ট্ৰই যি আজ্ঞা দিব, যি আদেশ দিব, সেই অনুসাৰে ৰাজকাৰ্য সমাপন হ'ব। পৰম জ্ঞানী আছিল যদিও ধৃতৰাষ্ট্ৰই পুত্ৰমোহৰ অন্ধ হোৱাৰ সূত্ৰে দুৰ্যোধনক তেওঁ ত্যাগ কৰিব নোৱাৰিলে। কাৰণ দুৰ্যোধন কোন তেওঁ তাকো জানে, কিন্তু মায়া মোহ যেতিয়া তেওঁৰ অন্তৰত যেতিয়া দহি আছে, যাৰ ফলত দুৰ্যোধনৰ দুৰাকাংক্ষাই এনেকুৱা এটা পৰ্যায়লৈ লৈ গ'ল যে বিবুধিত পেলাই এতিয়া ধৃতৰাষ্ট্ৰক বাহিৰে ভিতৰে তেওঁ অন্ধ কৰি পেলালে। গতিকে এটা সময়ত দুৰ্যোধনে যেতিয়া অংগীকাৰ কৰি কৈছিল যে বিনা যুদ্ধে মই পাণ্ডৱক বেজীৰ আগত উঠা মাটি কোনো কোনোবাই দিব নোৱাৰো, যদি তেওঁলোকে বিচাৰে তেতিয়াহ'লে যুদ্ধ কৰক, যুদ্ধ কৰিলে যদি মোক মাৰিব পাৰে তেতিয়াহ'লে সমস্তখিনি লৈ লওক, যুদ্ধৰ অবিহনে মই এচিকটা মাটিও এৰি নিদিওঁ। তাৰ পিছতে ধৃতৰাষ্ট্ৰই বাৰে বাৰে বুজাবলৈ যত্ন কৰিছিল, কিন্তু তেওঁ এটা সময়ত কৈ দিলে, যদি মই যুদ্ধ নকৰোঁ, কৰিব নাপাওঁ, তেতিয়াহ'লে মই আত্মজাহ দি মৰি যাম, আত্মহত্যা কৰিম। তেতিয়াই ধৃতৰাষ্ট্ৰই সিদ্ধান্ত ল'লে যে মোৰ এটা আদেশত যদি মোৰ পুত্ৰই যদি আত্মহত্যা কৰিব লগা হয়, দেখা যাওক, যি হয় হ'ব, তথাপিও মোৰ সন্মুখত তেওঁ আত্মহত্যা কৰিব নালাগে, যুদ্ধই হওক। এই সিদ্ধান্তটো দিয়াৰ পিছত মহৰ্ষি ব্যাসদেৱ আহি তেওঁ ওচৰত হাজিৰ হ'ল। ব্যাসদেৱ হৈছে গোটেই মহাভাৰতৰ তেওঁৱে আচলতে স্ৰষ্টা, তেওঁৱে আচলতে দ্ৰষ্টা, আৰু সেইকাৰণে উপযুক্ত সময়ত দিগদৰ্শন দিবৰ কাৰণে তেওঁ আহিল। আহি তেওঁ কৈছে যে হে মহাৰাজ, যিখন অনৰ্থ যুদ্ধৰ কাৰণে তুমি এতিয়া সিদ্ধান্ত ঘোষণা কৰিলা, এই সিদ্ধান্তক আকৌ এবাৰ তোমাৰ নিজৰ মন বুদ্ধি বিবেকেৰে তুমি এবাৰ হ'লেও বিবেচনা কৰিবলৈ যত্ন কৰা, যাৰ ফলত মই আজি তোমাক এক দিব্য দৃষ্টি প্ৰদান কৰিবৰ কাৰণে মই আগবাঢ়িছোঁ। তুমি মোৰ আশীৰ্বাদ অনুসাৰে তুমি দিব্য দৃষ্টি লোৱা, আৰু তাৰপিছত তুমি সিদ্ধান্ত কৰিবা যুদ্ধ হ'ব নে নহ'ব। তেতিয়াতো ধৃতৰাষ্ট্ৰই ভয় খাই গ'ল। তেওঁ জানেই যে আচলতে যুদ্ধৰ ফলাফল কি হ'ব, আৰু যদি এই দিব্য দৃষ্টিটো যদি পাওঁ, তেতিয়াহ'লে মইতো যুদ্ধ বন্ধ কৰিব লাগিব। মোৰ বিবেকে ক'ব এখন যুদ্ধ হ'ব নালাগে,
তেতিয়াতো দুৰ্যোধনৰ কি হ'ব? দুৰ্যোধনৰতো অকাল মৃত্যু হ'ব, সকলো জীয়াই থাকিব যুদ্ধ নহ'লে, কিন্তু দুৰ্যোধন মৰিব লাগিব, দুৰ্যোধনক মই হেৰুৱাব লাগিব। সেইকাৰণে বিষয়দণ্ডমতী ধৃতৰাষ্ট্ৰই ভয় খাই সেই দিব্য দৃষ্টিটোৰ পৰা তেওঁ আঁতৰি শেষত ব্যাসদেৱক ক'লে, আপুনি যদি দিব্য দৃষ্টিটো দিব বিচাৰে তেতিয়াহ'লে মোৰ অনুচৰ সঞ্জয়কে দিয়ক। সঞ্জয় ক'ব মই শুনিম, তথাপিও মোৰ নিজৰ দৃষ্টিৰে মই দুৰ্দশাগ্ৰস্ত এই মহা যিখিনি লীলা সেইখিনি মই কেতিয়াও চাব নিবিচাৰোঁ। গতিকে সেইকাৰণে ব্যাসদেৱে সঞ্জয়ক দিলে। সঞ্জয়ক দিয়াৰ পিছত সঞ্জয় সেই সমস্ত দিব্য দৰ্শনটো তেওঁ লাভ কৰিছে। আৰু যেতিয়া কুৰুক্ষেত্ৰ মহাসমৰ দুয়ো পক্ষত যেতিয়া 18 অক্ষয়খিনি সেনা সমবেত হৈ গ'ল, দুয়ো পক্ষ যেতিয়া মুখামুখি হৈ আছে, এতিয়া সঞ্জয়ক এই হস্তিনাপুৰৰ অন্তঃত ধৃতৰাষ্ট্ৰৰ লগত থাকি তেওঁ সকলো সময়তে তেওঁ সমস্ত দৰ্শন দি আছে। এতিয়া ধৃতৰাষ্ট্ৰই সুধি আছে যে মোৰ পুত্ৰসকল বা পাণ্ডৱসকলে এতিয়া এই মহাযুদ্ধ কৰিবলৈ গৈ আছে, এই যুদ্ধৰ বৰ্ণনাখিনি তুমি মোক দিয়া। কোনে ক'ত কেনেদৰে কি যুদ্ধত লিপ্ত হৈছে, কি কৰিছে, সমস্তখিনি তুমি যেতিয়া দেখি আছা, গতিকে তুমি মোক শুনাই দিয়া। এই কথাখিনিৰ পিছত এতিয়া সুন্দৰভাৱে পদত উল্লেখ কৰিছে, ভীষ্ম আদি কৰি সবে মহাৰথী গণ, কহা কোনে কেনামতে কৰিলে ৰং। এই মুহূৰ্ততো তেওঁতো ভাবি আছে যে যুদ্ধ আৰম্ভ হ'ব লাগে, হৈ গ'ল চাগে। গতিকে সেইকাৰণে কৈছে যে ভীষ্মকে আদি কৰি মহাৰথীসকলৰ ওপৰতেই কৌৰৱৰ ভাগ্য নিৰ্ণয় কৰিছে। গতিকে সেইসকলে ক'ত কেনেদৰে থাকি ৰণ কৰিছে তুমি কোৱা। তাৰপিছত সঞ্জয় ধৃতৰাষ্ট্ৰক উদ্দেশ্য কৰি কৈছে, সঞ্জয়ে বদতি শুনি উক মহাৰায়, দুয়ো সেনা কুৰুক্ষেত্ৰ ভৈলয় কথাই, চক্ৰবেহু পাতিলেক কৌৰৱ সকল, সেনাৰ শবতে পিঠি কৰে তলবল। হে মহাৰাজ, দুয়ো পক্ষৰ সেনা এতিয়া মুখামুখি হৈ আছে, আৰু আপোনাৰ পুত্ৰসকলে কৌৰৱসকলে এটা চক্ৰবেহু পাতি ৰৈ আছে, যুদ্ধৰ কাৰণে তেওঁলোক উন্মুখ হৈ আছে। আৰু সেনাৰ এই শব্দবিলাকত গোটেই পৃথিৱীলৈ তলবল কৰি আছে। আৰু এই কৌৰৱৰ চক্ৰবেহুৰ সন্মুখত এতিয়া পাণ্ডৱসকলে এক বেহু তেওঁলোকক পাতিছে, যিখন বেহুক কোৱা হৈছে সংকট বেহু। চক্ৰবেহু আৰু সংকট বেহু, এতিয়া দুয়ো বেহুৰ মাজত কাৰ কিমান শক্তি, এই শক্তিটো এতিয়া ধৰা পৰিব। কিন্তু তাৰ পিছতো দেখা গৈছে যে পাণ্ডৱৰ যি সংকট বেহু, সেই সংকট বেহুৰ ৰূপটো কেনেকুৱা দেখিছে, কোটি কোটি যেন সূৰ্যহে যেন ৰাহু গ্ৰাস কৰিবৰ কাৰণে যেন অগ্ৰসৰ হৈ আহিছে, এনেকুৱা এক ভয়ংকৰ ৰূপ আজি পাণ্ডৱৰ সংকট বেহুত ধৰা পৰিছে। সঞ্জয় এই দিব্য দৃষ্টিৰে লক্ষ্য কৰি কৈছে যে এই সংকট বেহু দেখাৰ পিছত আপোনাৰ পুত্ৰ দুৰ্যোধনৰ মনত কিবা এটা সংশয় আহিছে, যাৰ ফলত এতিয়া তেওঁ গুৰু দ্ৰোণৰ ওচৰলৈকে আগবাঢ়ি গৈ আছে। এতিয়া গুৰু দ্ৰোণক তেওঁ কি ক'ব? গুৰু দ্ৰোণ কি ধৃষ্টকেতু দুৰ্যোধন, দুৰ্পদ বিৰাট কাশীৰাজৰ দুষ্ট দ্ৰোণ, অৰামে শৈব পুৰঞ্জিত কুম্ভী ভেদ অভিমন্য, বিজয় বিকান্ত অপৰাজিত শিশুন সিন্ধুপতি, অৰামে সুখে সুৰে গৌতম নীল অশুভ দশুমতী, কে কয় দুৰ্যোধামনুসাৰংগ শৰীৰ, অপতি বিন্দয়াদি পঞ্চপুত্ৰ দুৰ্পদীৰ,
আমি অতিরথী মহারথী কতই অর্ধরথী ও তাহার লক্ষণ কহু শুনা মহামতী একে একে রথে উঠি করয় সংগ্রাম অনিশ্চয় জানিবা অর্ধরথী নাম যাহার রথ কয়ে কৌ ইরথে করে মহারথী বলিয়া কয় বদন আর আমি অসংখ্যাত রত লেখা জোখা নাহিয়া যারৌ ও একে রথে দুযুজে অতিরথী নাম তার আমার দেখিও মৈক্ষ বীরগণ ও কি পকিত ব্রহ্মা শাসন। এটা দুর্যোধনে গুৰু দ্ৰোণৰ ওচৰলৈকে গৈ নমস্কাৰ কৰি তেওঁ সম্বোধন কৰি কৈছে যে হে গুৰুদেৱ, যে পাণ্ডৱৰ যিখন বেহু আপুনি চাওকচোন, এই পাণ্ডৱৰ বেহুত বড় বড় বীৰসকল সমস্তবিলাকে বোলে অৰ্জুনৰ সমান দেখা গৈছে। শ্ৰেষ্ঠ ধনুধৰ শ্ৰেষ্ঠ মহাবীৰ অৰ্জুন বুলি সকলোৱে ইতিমধ্যে চিনি পাই আছে। কিন্তু আজি দুৰ্যোধনৰ সন্মুখত এনেকুৱা দেখিছে যে কৌৰৱৰ সন্মুখত উপস্থিত হোৱা পাণ্ডৱৰ প্ৰতিজন বীৰ যেন অৰ্জুনৰ সমকক্ষ এটা ৰূপ লৈ আহিছে। গতিকে সেইকাৰণে কৈছে বড় বড় বীৰ ভীম অৰ্জুনৰ সমান। বাহুবলত ভীম যেনেকৈ সৰ্বশক্তিমান, ধনুৰ বলত অৰ্জুন তেনেকৈ সৰ্বশক্তিমান। আৰু সেই ভীম আৰু অৰ্জুনৰ সমকক্ষ বীৰ সমস্ত এতিয়া দেখা পাইছে কোন কোন? যে দ্ৰুপদ, বিৰাট, কাশীৰাজ, ধৃষ্টদ্যুম্ন, সব্য, পুৰোজিত, কুন্তীভোজ, অভিমন্যু, বিজয়, বিক্ৰান্ত, সিন্ধুপতি, সুবেগ, উত্তম, নীল, সুবৰ্ত, সুমতি আৰু তাৰোপৰি দ্ৰৌপদীৰ পঞ্চপুত্ৰ যাৰ নাম কেকয়, যুধামন্য, সাৰংগ, সৌবীৰ আৰু প্ৰতিবিম্ব, এয়া হৈছে দ্ৰৌপদীৰ পঞ্চপুত্ৰ। আৰু এই সমস্তবিলাকৰ শক্তি এতিয়া তেওঁ জানিছে যে কোনোবাজন যদি অতিৰথী হৈছে, কোনোবাজন মহাৰথী, কোনোবাজন অৰ্ধৰথী, প্ৰত্যেকে এক মহাযোদ্ধা। আৰু এই সমস্তবিলাকৰ শক্তিত এতিয়া যেন দুৰ্যোধন ভিতৰি কম্পিত হৈছে। সেইকাৰণে সন্মুখত অৰ্জুন আৰু ভীমৰ নামটো তেওঁ মনলৈ আহিছে। প্ৰত্যেকে যেন ভীম আৰু অৰ্জুন ৰূপে লৈ আহিছে। গতিকে সেইকাৰণে এতিয়া কৈছে যে সেইসকলৰ শক্তি এতিয়া মোৰ চকুত পৰিছে। কোনোবাজন অতিৰথী, কোনোবাজন মহাৰথী, কোনোবাজন অৰ্ধৰথী, এইসকলক এতিয়া কেনেকৈ চিনিব পাৰি? এখন ৰথৰ লগত যদি কোনোবাজনে যদি যুদ্ধ কৰিব পাৰে তেতিয়াহ'লে সেইজনক কোৱা হৈছে অৰ্ধৰথী। আৰু 1000 ৰথৰ লগত অকলশৰে কোনোবা এজনে যদি যুদ্ধ কৰিব পাৰে, সাহসেৰে যদি যুদ্ধ কৰিব পাৰে, সেইজনক কোৱা হৈছে মহাৰথী। আৰু যি অসংখ্য লেখা জোখা নোহোৱা সীমাহীন সৈন্যৰ লগত যদি অকলে যদি যুদ্ধ কৰে, সেইজন হৈছে অতিৰথী। এই সমস্তবিলাক পাণ্ডৱৰ পক্ষত দেখি তেওঁ যেন এতিয়া ত্ৰস্তমান হৈছে। তথাপিও তেওঁ কৈছে যে পাণ্ডৱৰ যিমান শক্তি আছে, যিমান মহা বীৰসকল আছে, তাৰ তুলনাত আমাৰ মাজতো মহা বীৰসকল আছে। এই মহা বীৰসকলৰ ভিতৰত কোন কোন আছে এতিয়া তেওঁ নিজৰ দৃষ্টিৰে সেইখিনি বৰ্ণনা কৰিবলৈ গৈ আছে। কৰ্ণ দেৱী কৰ্ণ ভূষে ভূৰি স্বভাৱ শাল বশল্য কাম্বুজ যে বীৰজ
বিষকেতু বিষখেন ভীষ্ম বুৰুদুন সুষমাক আদি কৰি অসংখ্য মুখয়াদি কৰি হত ভাই ধনুৰ্ধৰ সংগ্ৰামে মাৰিব যদি আখে পুৰন্দৰ অৰামে অপৰ্যাপ্ত সেনা লেখিবা কাৰ গহ যাৰ সেনাপতি ভৈল ভীষ্ম পিতামহ অৰামে একাদশ সেনা ভয়ংকৰ অসাত অক্ষহীনী সেনা পাণ্ডৱ দল তথাপি আমাৰ সেনা নেদেখো বল অপাহুবৰ সেনাত বেহেন দেখি কালান এতিয়া চাওক পুৰুষ এতিয়া দ্ৰোণাচাৰ্যৰ ওচৰত গৈ দুৰ্যোধনে নিজৰ শক্তিৰ কথা কৈ এতিয়া বৰ্ণনা কৰিছে পাণ্ডৱৰ সেই কালান্তক শক্তিৰ সন্মুখত আমাৰ ফালৰ পৰা মহা মহা বীৰসকল এই সকলৰ ভিতৰত কোন আছে প্ৰথমতে তেওঁৰ নাম লৈছে কাক কৃপাচাৰ্য কুলগুৰু কৃপাচাৰ্য দ্বিতীয়তে নাম লৈছে কৃতবৰ্মা অশ্বত্থামা দুঃশাসন কৰ্ণ বিকৰ্ণ ভূৰিশ্ৰৱা ভগদত্ত শাল্ব শৈল্য কম্বোজ জয়দ্ৰথ বিষকেতু বিষসেন ভীষ্ম বুৰুদুন সুশৰ্মাকে আদি কৰি এই সমস্ত সেনাসকল আৰু নিজকে কৈছে যে মই মোৰ সহিতে মোৰ বাকী শত ভাই এই সমস্তবিলাক এনেকে মহাশক্তি আমি ধাৰণ কৰি আছো যে সন্মুখত যদি ইন্দ্ৰও যদি আহে ইন্দ্ৰকো আমি পৰাভূত কৰি পৰা শক্তি আমাৰো আছে আৰু কৈছে যে অসংখ্য লেখা জোখা নোহোৱা অপৰ্যাপ্ত সেনা আমাৰ আছে 11 অক্ষহীনী সেনা আমাৰ মাজত আছে আৰু কৌৰৱৰ মাত্ৰ 7 অক্ষহীনী সেনা আছে কিন্তু তথাপিও দেখা গৈছে পাণ্ডৱৰ 7 অক্ষহীনী সেনা কিন্তু আমাৰ 11 অক্ষহীনী সেনা তুলনাত আমাৰ সৈন্যৰ সংখ্যা অপৰ্যাপ্ত তাৰোপৰি আমাৰ শক্তিও অপৰ্যাপ্ত পিতামহ ভীষ্ম তেওঁ আমাৰ সেনাপতি তেওঁ ইচ্ছা মৃত্যু ধাৰণ কৰি আছে তেওঁ বাক্য দিছে যে তেওঁ জীয়াই থকা অৱস্থাত কোনো কাৰণতে কৌৰৱৰ হাতৰ পৰা কোনেও বিজয় কাঢ়ি দিব নোৱাৰে সেইজন আমাৰ মাজত আছে মহাৰথী কৰ্ণ আমাৰ মাজত আছে অশ্বত্থামা আমাৰ মাজত আছে অশ্বত্থামা হৈছে তেওঁ অমৰ তেওঁ কোনেও বধ কৰিব নোৱাৰে ঠিক তেনেকৈ কুলগুৰু কৃপাচাৰ্য তেওঁ এজন অমৰ পুৰুষ তেওঁকো কোনেও বধ কৰিব নোৱাৰে তেওঁ হত্যা কৰিব নোৱাৰে আৰু গুৰুদুৰ্ণ তেওঁৰ হাতত অস্ত্ৰ থকালৈকে
কোনো শক্তিয়ে তেওঁক পৰাভূত কৰিব নোৱাৰে। এই সমস্ত আমাৰ লগত আছে, কিন্তু তথাপিও পাণ্ডৱৰ এই ৰণৰ কাৰণতক ধ্বনি দেখা পায় যে মোৰ মনত এনেকুৱা ভাৱ হৈছে যে আমাৰ সৈন্যসকলৰ যে মনোবল যেন হ্ৰাস হৈ গৈছে, যে কমি গৈছে, যে ইয়াৰ কাৰণটো কি এই কথাটো তেওঁ এতিয়া উপলব্ধি কৰা নাই যদিও শেষত তেওঁ এটা বুদ্ধি কৰিছে যে আমাৰ সন্মুখত যিহেতু পিতামহ ভীষ্ম, সকলোৰে বোলে প্ৰাণ তেওঁ সন্মুখত থাকিলে আমাৰ কোনো ভয় নাই, আৰু তেওঁ সন্মুখৰ পৰাতো কোনেও একো ক্ষতি কৰিব নোৱাৰে। কিন্তু আমি সেইজনক আমি কোনো কাৰণতে যেন পিছফালৰ পৰা পাণ্ডৱে যেন আক্ৰমণ কৰি তেওঁক বিতত কৰিব নোৱাৰে, তাৰ কাৰণে কিন্তু আমি চাব লাগিব। এই বুলি এতিয়া দুৰ্যোধনে গুৰু দ্ৰোণক এই কথাখিনি নিবেদন কৰিছে। এইখিনিতে বিষয়টো ওলাই যায় এখন যুদ্ধত, কৰ্মযুদ্ধত জিকিবৰ কাৰণে আমাৰ মানসিক প্ৰস্তুতিটো কেনেকুৱা হোৱা উচিত, শ্ৰদ্ধা ভক্তিটো আমাৰ কেনেকুৱা হোৱা উচিত। পিতামহ ভীষ্ম, গুৰু দ্ৰোণ এই দুজন হৈছে সৰ্বশ্ৰেষ্ঠ। 18 অকৈহিনী সেনাৰ মাজত সৰ্বশ্ৰেষ্ঠ দুজনৰ ভিতৰত যদি আমি চাওঁ, এজন হৈছে পিতামহ ভীষ্ম, দ্বিতীয়জন হৈছে গুৰু দ্ৰোণ। গুৰু দ্ৰোণই দুয়ো কুলক শিক্ষা প্ৰদান কৰি তেওঁলোকক মহা জ্ঞান প্ৰদান কৰিছে। গতিকে তেওঁ সৰ্বশ্ৰেষ্ঠ নহ'লেও তেওঁ কিন্তু ভীষ্মৰ তলতেই মহামান্যতা তেওঁক দিব লাগিব। আৰু কুলৰ আটাইতকৈ বৃদ্ধ লোকজনেই হৈছে ভীষ্ম, যাৰ জ্ঞান দৰ্শনত, আত্মবলত, মহাশক্তিত সমস্ত জগত প্ৰস্তাৱন হৈ থাকে। আৰু সেইজনে কুৰু আৰু পাণ্ডৱক তুলি তালি ডাঙৰ দীঘল কৰিছে। সকলোৰে প্ৰতি তেওঁ মমতা আছে, দয়া আছে। আৰু সেইজন পৰম পুৰুষে নিজৰ বাক্য ৰক্ষা কৰিবৰ কাৰণে গৈ, প্ৰতিজ্ঞা কৰিবলৈ গৈ তেওঁ সমস্ত জগতকে ধন্য কৰি আছে। গতিকে তেওঁ বাক্য দিছে যে যদিহে মই কুৰুকুলৰ সেনাপতি হওঁ, তেতিয়াহ'লে মই নিজৰ ধৰ্ম ৰক্ষা কৰি মই যুদ্ধ কৰিম। কিন্তু সেইজনক এতিয়া যেন দুৰ্যোধনৰ অকণমান হ'লেও যেন তেওঁৰ ওপৰত বিশ্বাস নাইকিয়া হৈ গৈছে, তেওঁৰ শক্তিত তেওঁ যেন সন্দিহান হৈ গৈছে। সেইকাৰণে তেওঁৰ তেওঁৰ সুৰক্ষাৰ কথা তেওঁ চিন্তা কৰিব লগা হৈছে। আৰু 1 নম্বৰ কথা হ'ল সেইটো, তেওঁৰ আত্মবিশ্বাস নাইকিয়া হৈছে, যাৰ ফলত পিতামহ ভীষ্মৰ ওপৰত তেওঁ এতিয়া নিৰ্ভৰ কৰিহে যেন যুদ্ধ কৰিবলৈ গৈ আছে। গতিকে যাৰ সমুখ সমৰত কৰ্মযুদ্ধত আত্মবিশ্বাস নাই, সেইজনে যুদ্ধৰ আগে আগে নৈতিকভাৱে তেওঁ পৰাজয় স্বীকাৰ কৰি লোৱা হৈছে। দ্বিতীয় ভুলটো হৈছে তেওঁ কি কৰিছে চাওক, তেওঁ গুৰুৰ ওচৰলৈ গৈ গুৰুক তেওঁ কি বুলি কৈছে, গুৰুক তেওঁ এক প্ৰকাৰ নিৰ্দেশ দিছে। গুৰুৰ পৰা আমি আশীৰ্বাদ ল'ব লাগে, গুৰুৰ পৰা আমি উপদেশ ল'ব লাগে, গুৰুৰ উপদেশ অনুসাৰে আমি কৰ্মযুদ্ধত লিপ্ত হ'ব লাগে। তাৰ বিপৰীতে শিষ্য হৈ ভুল ত্ৰুটিবিলাক দেখুৱাই দি গুৰুক তেওঁ নিবেদন কৰিছে যে আমি এনেদৰেহে যুদ্ধ কৰিব লাগিব, পিতামহ ভীষ্মক আমি জীয়াই ৰাখিব লাগিব, যাৰ কাৰণত পিছফালৰ পৰা কোনেও যেন আক্ৰমণ কৰিব নোৱাৰে, তাৰ কাৰণে আমি সাজু হৈ থাকিব লাগিব। অৰ্থাৎ তেওঁ নিজে সেনাপতিৰ দায়িত্বটো পালন কৰিবলৈ গৈ থকা নিচিনা হোৱা নাইনে বাৰু? ইফালে সেনাপতি তেওঁ আচলত ধৰিয়ে তেওঁৰ ৰণনীতিত আমি সমস্তবিলাকে গোটেই যুদ্ধত লিপ্ত হ'ব লাগে। সেই সেনাপতিৰ ওপৰতো আস্থা হেৰুৱাই পেলাইছে তেওঁ। সেনাপতিকো যে মাৰি পেলাব পাৰে এনেকুৱা এটা ভয় আৰু শংকা তেওঁৰ মনত আহি গৈছে। গতিকে এই যুদ্ধত নৈতিকভাৱে তেওঁ আগতীয়াকৈ যে পৰাজয় স্বীকাৰ কৰিছে, বিষয়খিনি ইয়াতে ওলাই পৰিছে। এতিয়া গুৰুক তেওঁ নিৰ্দেশনা দিয়া, সেনাপতিৰ ওপৰত অনাস্থা প্ৰকাশ কৰা এটা নৈতিক পৰাজয় যুদ্ধৰ আগে আগে তেওঁ নিজৰ আচৰণেৰে জগতক দেখুৱাই আছে।
কৃষ্ণ এইখিনিকে কৰিবলৈ কাৰণে যুদ্ধত তেওঁ এতিয়া সমূহ সমৰত তেওঁ উপবিষ্ট হৈ আছে কৃষ্ণক দেখাৰ লগে লগে সমস্তৰ মন বুদ্ধিত কিবা নহয় কিবা এটা প্ৰভাৱ পৰি যায় তাৰে প্ৰভাৱ যেন আজি বিশ্বজিতৰ ৰূপত এতিয়া ভীষ্মক দুৰ্যোধনৰ দেখা গৈছে আৰু এই মহাবৰ্ণনাটো এতিয়া কৈ আছে ধৃতৰাষ্ট্ৰ সঞ্জয়ে আহকচোন বাৰু ইয়াৰ পিছত আৰু দুৰ্যোধনে গুৰুৰ প্ৰতি কি নিবেদন কৰে কৃষ্ণ হয় আহক ধৃতৰাষ্ট্ৰৰ উপদেশ নামানি দুৰ্যোধনে যুদ্ধৰ অবিহনে পাণ্ডৱক ৰাজ্য ভাগ নিদিওঁ বুলি যিটো আকুলগোজ মনোভাৱ তেওঁ লৈছে ইয়াৰ আঁৰত পিতৃবাক্য উলংঘন কৰি উপদেশ নামানি এই আকুলগোজ লোৱা মনোভাৱটোৰ আঁৰত কি ৰহস্য লুকাই আছে বুলি আপুনি ভাবে কৃষ্ণ অতি উত্তম ইয়াৰ এটা পদত বিষয়টো উল্লেখ কৰিব যে কৃষ্ণক চিনিবলৈ কৌৰৱ আৰু পাণ্ডৱৰ মাজত কোন কোন সমকক্ষ হৈ আছে কোন কোন সক্ষম যে কৃষ্ণ যে প্ৰভু ভগৱন্ত হয় এই জ্ঞান আৰু ধাৰণাটো কৌৰৱ আৰু পাণ্ডৱৰ ভিতৰত কাৰ কাৰ মাজত আছে গতিকে পাণ্ডৱৰ ভিতৰত কোন কোনে সেইটো জানে সেইটো বেলেগ কথা কিন্তু কৌৰৱৰ ভিতৰত কোনে জানে তাৰ উল্লেখ কৰিছে তাৰ ভিতৰত ভীষ্মই জানে দ্ৰোণই জানে কৰ্ণই জানে স্বয়ং দুৰ্যোধনেও জানে বাকী অন্যান্য সমস্ত কথাটো বেলেগে এতিয়া দুৰ্যোধনে জনাৰ পিছতো কিয় তেওঁ অংগীকাৰ কৰিব লগা হ'ল এই কথাখিনিকে এটা সূত্ৰ ধৰি কৃষ্ণই নিজে প্ৰকাশ কৰি গৈ আছে গোপনে দুৰ্যোধনৰ পৰা তেওঁ জানিব বিচাৰিছিল যুদ্ধৰ আগে আগে দুৰ্যোধনক তেওঁ অকলশৰীয়াকৈ মাতি নি তেওঁ প্ৰশ্ন সুধিছে কৃষ্ণই যে সেই দাদা দুৰ্যোধনক তেওঁ সম্বন্ধত দাদা বুলি কয় কাৰণ বয়সত ভীমতকৈও দুৰ্যোধন ডাঙৰ হয়নে নহয় বাৰু আৰু ভীমতকৈও বয়সত কনিষ্ঠ কৃষ্ণ আৰু অৰ্জুন হয়নে নহয় বাৰু সম্বন্ধত এটা দুৰ্যোধন যিহেতু জ্যেষ্ঠ গতিকে তেওঁ বিষয় সম্বন্ধত তেওঁ দাদা বুলি কয় যে হে দাদা মই তোমাক এটা প্ৰশ্ন সোধোঁ তেওঁ হাঁহি হাঁহি প্ৰশ্নটো সুধিছে অকলে তেওঁক মাতি নি আহচোন আহা তোমাৰ লগত কথা এটা আছে যে কি কথা উৎসুক হৈ পিছে পিছে গৈছে আৰু নীৰৱ স্থানত কোনো নথকা সুযোগ লৈ কৃষ্ণই দুৰ্যোধনক এই প্ৰশ্নটো সুধিছে যে হে দাদা তুমি কোৱাচোন তোমালোকে একেজন মহাত্মা পুৰুষ ভীষ্মৰ প্ৰতিপালনত তোমালোক ডাঙৰ দীঘল হলা কৌৰৱ আৰু পাণ্ডৱ আৰু একেজন গুৰু দ্ৰোণই পঞ্চ আৰু পাণ্ডৱক আৰু তোমালোকক শিক্ষা প্ৰদান কৰিলে তাৰ ভিতৰত যে পাণ্ডৱসকল যে ইমান সত্যবাদী হ'ল ধৰ্মনিষ্ঠ হ'ল গুণী জ্ঞানী হ'ল সহ্যশীল হ'ল ধৰ্মশীল হ'ল তাৰ বিপৰীতে তুমি কিয় ইমান অহংকাৰী হলা তুমি কিয় ইমান দুৰ্দান্ত হলা তাৰ কাৰণটো কি কোৱাচোন কাৰণ জ্ঞান শিক্ষা তোমালোকেতো কোনো কম কোৱা নাছিলে একেজন গুৰুৰ শিষ্য একেজন পিতামহে তোমালোকক জ্ঞান দৰ্শন দি তুলি তালি ডাঙৰ দীঘল কৰি তথাপিও তোমাৰ এনেকুৱা কিয় ভিন্ন বুদ্ধি হ'ল তাৰপিছতে দুৰ্যোধনে চাৰিওফালে চাই কাকো দেখা নাপায় তেতিয়া কৃষ্ণক হাঁহি হাঁহি তেওঁ কৈছে যে হে বাসুদেৱ তুমি এইটো কথা ক'বৰ কাৰণে মোক নীৰৱ স্থানলৈ লৈ আহিলা ঠিকে আছে তুমি যেতিয়া মোক সুধিছা তেতিয়াহ'লে মই কম কাৰণ তুমি জানা যে মই কিয় এনেকুৱা হ'লো তেতিয়া তেওঁ কৈছে ধৰ্মক জানো মই তথাপি কি মই এইটো অকণমান পাহৰিছোঁ দেই কি ক'লে হয় ধৰ্মকো জানো সময় তথাপি প্ৰবৃত্তি নাহি অধৰ্মটো নিবৃত্তি নহয় হৃদিস্থিত হোৱা তুমি যেনে কৰা বাহা স্বামী সেই কেশ কৰি বহুতে নহয় অৰ্থাৎ তেওঁ ক'বলৈ গৈছে হে বাসুদেৱ ধৰ্ম কি মই জানো অধৰ্ম কি মই তাকো জানো কিন্তু ধৰ্ম কৰি যদি তেওঁ প্ৰবৃত্তিত যদি শুদ্ধ পন্থ ল'ব নোৱাৰে
তেতিয়াহ'লে তেওঁ কোনো কাৰণতে ধৰ্ম সাৰ্থক নহয় গতিকে ধৰ্ম জানো কিন্তু মই ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে প্ৰবৃত্তিক মই শুদ্ধ কৰিব নোৱাৰোঁ অধৰ্ম কি মই তাকো জানো কিন্তু অধৰ্ম কৰিও যদি তেওঁ গতি পাব লাগে তেওঁ নিৰ্বৃত্তি হ'ব লাগিব অধৰ্মৰ দুটা ৰূপ এটা হৈছে মহা অধৰ্ম জৰিয়তে পাপ হয় আৰু এটা অধৰ্মৰ জৰিয়তে তেওঁ সমস্ত সংসাৰৰ পৰা মুক্ত হয় গতিকে ধৰ্মৰ ঊৰ্ধত যিটো সিও এক অধৰ্ম ধৰ্মৰ তলত যিটো সিও এক অধৰ্ম ধৰ্মৰ মাজত আছে গতিকে সেইকাৰণে কৈছোঁ মই ধৰ্মও জানো অধৰ্মও জানো কিন্তু তথাপিও মই প্ৰবৃত্তি আৰু নিৰ্বৃত্তি এই দুয়োটাৰ পৰা মই কেতিয়াও পৰিত্ৰাণ নাপাওঁ এতিয়া কাৰণটো মই তোমাক কওঁ হৃদিস্থিত হোৱা তুমি যেন কৰা বাহা স্বামী শেষি শেষ কৰি বহুতে নহয় তুমিয়েই সেইজন তুমি শিশিকে সমস্ত জগতৰ হৃদয়ত তুমি বাস কৰি আছা তুমি যি কৰিবলৈ চেতনা দিয়া জীৱসমূহে সেইটোহে কৰিব এতিয়া তুমি মোক প্ৰশ্ন সুধিছা যে মই কিয় ইমান অহংকাৰী হলো এই প্ৰশ্নৰ উত্তৰটো মই তোমাক দিব নোৱাৰিম কাৰণ সেই প্ৰশ্নটোৰ উত্তৰ তুমি নিজেই আছা তুমি মোক যি কৰিবলৈ কৈছা মই সেইটোকে কৰিছোঁ হৃদিস্থিত হোৱা তুমি যেনে কৰা বাহা স্বামী শিশিকে কৰিব তুমি যি কৰিবলৈ কৈছা মই সেইটোকে কৰিছোঁ তাৰ বাহিৰে মই বেলেগ কোৱা নাই গতিকে সেইকাৰণে তেওঁ পিছত কৈছে যে হে বাসুদেৱ মই এতিয়া তোমাক কাকতি কৰিছোঁ নাবাহন নাজানো আবাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাস বুলি চৰণত মূৰগতি সাধিব উচিত যে এই মহা কাকতি ঘোষা শ্ৰীকৃষ্ণৰ